प्रभु राम देव भगवान अल्लाह खुदा ईश आदि नाम একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। তেওঁলোকৰ বাবে পৰমাত্মাই কৈছিলে, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिक्कत के तो नैन चश्म इनके फेरा मोतिया बेंदरे। তেওঁলোকৰ চকুত চানি পৰি আছিলে, তেওঁলোক অজ্ঞানী আছিলে আৰু তেওঁলোকক ৰাইজে ভাবিছিলে মহান পণ্ডিত। আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই এই তত্ত্বজ্ঞানক কৈছিলে, এনেকুৱা অজ্ঞানী লোক মণ্ডলেশ্বৰসকলে, ঋষি মহৰ্ষিসকলে, এই নকলিসকলে পৰমাত্মাৰ এই জ্ঞানক আমাৰ ওচৰলৈ আহিবলৈ নিদিলে। কেৱল এইটো কৈ যে কবীৰ যি হয়, পৰমেশ্বৰ কবীৰজীৰ বিষয়ে কৈছিলে যে কবীৰটো অশিক্ষিত। এওঁ কি জানে বেদ আৰু পুৰাণ আৰু গীতাৰ বিষয়ে? এওঁলোকে মিছা কথা কয়। এওঁ কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, এওঁলোকৰ জন্ম মৃত্যু, এওঁলোক মিছলীয়া, এওঁলোকৰ কথা নুশুনিব। আৰু বেদত পৰমাত্মাই কৈছিলে যে কবীৰ চাহেবে কৈছিলে যে বেদ মোৰ ভেদ হয়, এই চাৰিও বেদে মোৰ গুণগান কৰে। কিন্তু সেই সময়ত আমি ভগৱানৰ বাণীত আমি বিশ্বাস কৰা নাছিলোঁ, কিয়নো আমি সেই অজ্ঞানীসকলক মহৰ্ষি বুলি গণ্য কৰিছিলোঁ। এতিয়া এই মহৰ্ষিসকলৰ যিসকল নকলি আছিল, এতিয়া এওঁলোকৰ ওপৰৰ আৱৰণ খুলি দেখুৱাই দিয়া হ'ল, যেনেকৈ এটা গাধৰ ওপৰত সিংহৰ ছাল লগাই ৰাখিছিল কুমাৰে, আৰু সিংহৰ ছালখন গাধক পিন্ধাই ৰাতি পথাৰত এৰি দিয়া হৈছিল, আৰু সি চাৰিওফালৰ বুট মাহ, ঘেঁহু আৰু অন্য খেতিসমূহ খাইছিলে, আৰু ৰখীয়াসকলে ভয়তে পলাই গৈছিলে যে সিংহ আহিছে, সিংহ আহিছে। এজন কুমাৰে এই বিষয়ে জানিব পাৰিলে যে ৰাতি এই অৰণ্যখনলৈ সিংহ আহে আৰু শস্যবোৰ খায়, কিন্তু কুমাৰজন চতুৰ আছিলে। সি ভাবিলে সিংহই শস্য নাখায়, এয়া কোনো বেলেগ চক্ৰান্তহে। গতিকে সি ভাবিলে কুমাৰে কিবা খেলিমেলি কৰি ৰাখিছে, নিজৰ গাধক মজবুত শক্তিশালী বনাবলৈ শস্য খুৱাইছে। তেতিয়া সি গাঁওবাসীক ক'লে যে তোমালোকে ভয় নকৰিবা, মোৰ লগত আহা, মই লৈ যাম, চাওঁচোন এয়া সিংহ হয় নে নহয়। তেতিয়া সি নিজৰ 2-4টা গাধ লৈ গৈ অৰণ্যৰ আনটো পাৰে এৰি দিছিলে। তাৰপিছত দূৰৰ পৰাই দেখা গৈছিলে যে সৌটো সিংহ আহিছে, সিংহ আহিছে, আৰু আহি এই খেতি শস্য খাবলৈ ধৰিলে। ৰখীয়াসকলটো গছত বগাই উঠি গ'ল। কুমাৰে কৈছিলে যে আপোনালোক সকলো গছত উঠক, আৰু সকলো গছত উঠি গ'ল। অলপ সময়ৰ পিছত কুমাৰৰ সেই 4-5টা গাধ সিহঁতে নিজৰ মাত মাতিবলৈ ধৰিলে, হওঁ হওঁ, আৰু সিফালৰ পৰা সিংহয়ো মাতিলে, হওঁ হওঁ, এনেকুৱা হ'বলৈ ধৰিলে। আৰু যেতিয়া গম পালে তেতিয়া ক'লে যে সিংহৰ মুখত গাধৰ মাত ওলাইছে, ওপৰৰ আৱৰণৰ পৰা নহয়। এওঁলোক শিক্ষিত আছিলে নে অশিক্ষিত, এওঁলোকৰ জ্ঞানৰ পৰাহে জানিছিল। এতিয়া সিংহইতো আগৰ পৰাই চিঞৰি আছিলে, কবীৰ পৰমেশ্বৰ আৰু যিসকলক আমি সিংহ বুলি ভাবিছিলোঁ, তেওঁলোকেতো গাধৰ ওপৰত সিংহৰ ছালহে লগাই ৰাখিছিলে। পৰমাত্মাই কয় যে खरना हुआ केहरी कब हूँ सिंह की खाल उड़ाए। সিংহৰ ছাল পিন্ধিলে গাধ সিংহ হ'ব নোৱাৰে, কেৱল ওপৰৰ ছালখনহে সলনি কৰিছিলে। কোনোবা মহৰ্ষি সাজি বহিলে, কোনোবা সন্ত হৈ গ'ল, মণ্ডলেশ্বৰৰ তিলক লগাই ল'লে, কিন্তু সন্ত হ'ব নোৱাৰে। সন্ত জ্ঞানৰ পৰা হয়, আৰু তেওঁ কবীৰ পৰমেশ্বৰ আছিলে। তেওঁ পূৰ্ণ ব্ৰহ্ম, সৰ্বশক্তিমান, সৰ্বব্ৰহ্মাণ্ডৰ এইজন সেইজনেই পৰমাত্মা। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद नहीं पाया, वो काशी माए कबीर होया, वो धानक रूप रहा करतार। কোৱা সদগুৰুদেৱৰ জয় হওক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টি ৰচয়িতা কবীৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলৰ সৎসংগ শুনাৰ সুযোগ প্ৰাপ্ত হৈছে, আৰু আটাইতকৈ ভাল ভাগ্য আপোনালোকৰ হয় যে আপোনালোকক পৰমাত্মাই শৰণত লৈছে। আপুনি কিমান পুণ্যাত্মা এয়া স্বয়ং আপোনাৰ জ্ঞাত নহয়।
আপোনাৰ পুণ্যৰ আপোনাৰ শুভ কৰ্মৰ বিষয়ে যি এই দাসে জানে এয়া আপুনি নাজানে কিয়নো এই দাস পৰমাত্মাৰ বিধানেৰে কিছু পৰিচিত হৈছে পৰমেশ্বৰে নিজৰ মহিমা নিজেই কৈছে যেতিয়ালৈকে আমি পৰমেশ্বৰে দিয়া জ্ঞান লাভ কৰা নাছিলোঁ যিকোনো সন্ত কোনো গুৰুৱে যিকোনো ধৰণৰ কথা কৈছিলে যিকোনো জ্ঞান শুনাইছিলে আমি ভাল পাইছিলোঁ যেতিয়াৰ পৰা পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰূপী এই টৰ্চৰ প্ৰকাশ আমি পাইছিলোঁ তাৰ পিছত ইয়াৰ পোহৰৰ ফলত আমি জানিব পাৰিলোঁ যে এইবোৰ অযথা কথা কৈছিলে তেন্তে পৰমেশ্বৰৰ এই জ্ঞানৰ পৰা আমি বুজিব পাৰিছোঁ যে স্বয়ং পৰমেশ্বৰে আহি ক'লে लखबर सूरा जूझ ही लखबर सावत दे लखबर यति जहान में तब की तो सतगुरु शरणाली ইয়াৰ লগতে আৰু কয় ভগৱানে कि गोरख से ज्ञानी गणे और सुखदेव जति जहान सीता सी बहु भारिया संत दूर स्थान পৰমেশ্বৰে কৈছে যে মহান পণ্ডিতসকলকো বিচাৰি পোৱা যাব ধাৰাবাহিক প্ৰবচন কৰোঁতাসকলৰো কোনো অভাৱ নহ'ব পৰমাত্মাই নিজৰ বাণীত কৈছে যে ज्ञानी कोट अनंत हैं श्रोता कोट अनंत और वक्ता कोट अनंत हैं बिरले साधु संत তেন্তে পুণ্যাত্মাসকল পৰমেশ্বৰে কৈছে যে সীতাৰ দৰে পতিব্ৰতা ভনীৰ কোনো অভাৱ নাই নাৰীৰ কোনো অভাৱ নাই বহুত পোৱা যাব সুখদেৱৰ দৰে যতি পুৰুষো বহুত আছে গোৰখনাথক পৰমেশ্বৰৰ জ্ঞান পৰমেশ্বৰৰ পৰাই জ্ঞান প্ৰাপ্ত হৈছিলে আমাৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ অপগুণটো হৈছে যে অকৃতজ্ঞও পেৰেলেল চলে তৎক্ষণাৎ অকৃতজ্ঞ হৈ যায় গোৰখনাথজীয়ে পৰমাত্মাৰ পৰা জ্ঞান লাভ কৰিলে তাৰ পিছত তেওঁ নিজেই বক্তা হৈ গ'ল আৰু এই পৰমাত্মাৰ পৰা লাভ কৰা জ্ঞানক ঠায়ে ঠায়ে বৰ্ণনা কৰি এজন মহান পণ্ডিত হিচাপে প্ৰমাণিত হ'ল পৰমাত্মাই কয় गोरख से ज्ञानी गणे और सुखदेव जति जहान सीता सी बहु भारिया ये संत दूर स्थान সন্তৰ ঘৰ বহুত দূৰত আছে এনেকুৱা বেকাৰ মহিমাটো বহুতৰ আছে কিমানৰ কিমান আছে কিন্তু এই তত্ত্বজ্ঞান লাভ কৰা আৰু পৰম সন্তৰ শৰণ পোৱা পূৰ্ণ পৰমাত্মাৰ শৰণ পোৱা এয়াতো বহু যুগৰ পিছতহে পোৱা যায় কেতিয়াবাহে পোৱা যায় আৰু এতিয়া এই পথটো আপোনালোকে সফল কৰিব লাগিব পৰমাত্মাৰ শৰণ পাইছে আপুনি বহুত পুণ্যকৰ্মী প্ৰাণী পুণ্যাত্মাসকল পৰমেশ্বৰ স্বয়ং আহে নিজৰ বিষয়ে নিজেই কয় নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ বিৱৰণ তেওঁ নিজেই দিব পাৰে এইটো বাৰু বুজা কথা হয় আমি এই পৃথিৱীৰ উৎপত্তিৰ সম্পৰ্কে যিমানেই অনুমান নকৰোঁ কিয় আমি ক খও জানিব নোৱাৰোঁ আনকি এই বিজ্ঞানীসকলে আমাক ক'লেও যে এনেদৰে হৈ এনেকুৱা হৈ এনেদৰে সৃষ্টি হৈছে এইবোৰতো আনুমানিক কথাহে হয় নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ বিষয়ে পৰমাত্মাইহে ক'ব পাৰে আৰু এনেকুৱাই তেওঁ কৰে ইয়াৰ প্ৰমাণ আপুনি সৎগ্ৰন্থসমূহতো দেখা পাব পবিত্ৰ 4 বেদ পৰমেশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ আৰু যি পৰমেশ্বৰৰ মহিমা এই বেদে কয় যি বেদক আমি শিৰোধাৰ্য মানি আহিছোঁ আৰু এইবোৰকে যথাৰ্থ জ্ঞান বুলি ভাবোঁ
এইবোৰত পৰমাত্মা কবীৰদেৱৰ মহিমা লিখা আছে আৰু এই মহিমাবোৰ লীলাসমূহ কবীৰদেৱেই কৰিছে। সেই ধানক কবীৰে, জুলাহা কবীৰে, যি কাশীত আহিছিলে, বানাৰসত আহিছিলে। তেন্তে সেই পৰমাত্মাই আহি কৈছে, मानुष जन्म दुर्लभ है, मिले न बारंबार, तरवर से पत्ता टूट गिरे वो बहोर न लगता डारे। পৰমাত্মাই স্বয়ং কয় যে আপুনি যিখন পৰিয়ালত বাস কৰি আছে সেইটো মানি লোৱা যে সেয়া এডাল বৃক্ষ হয়, গছ হয়। সেই গছডালৰ আপুনি এটা পাত, আৰু যিদিনা সেই পাতটো সৰি পৰি যায় পুনৰ স্থাপিত কৰিব নোৱাৰি। এনেদৰেই এখন পৰিয়ালৰ যেতিয়া সদস্য যাৰ মৃত্যু হৈ যাব তেওঁ পুনৰ ইয়াত থাকিব নোৱাৰিব, আহিব নোৱাৰিব সেই পৰিৱেশতেই। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আমাক সোঁৱৰাই দিছে, मानुष जन्म पाए कर जो नहीं रटे हरि नाम, जैसे कुआ जल बिना फिर बनवाया क्या काम। राम रटत कोड़ी भलो चू चू पड़े जो चाम, ये सुंदर शरीर किस काम का जिस मुख नाही नाम। कबीर जिव्या तो आए भली जो रटे हरि नाम, नहीं तो काट के फेंक दियो यो मुख में भलो ना चाम। পৰমাত্মাই এই মানৱ শৰীৰৰ কিমান ভেলু কৈ আছে, কিমান মহিমা কৈ আছে। যদি ইয়াৰ দ্বাৰাই আপুনি ঈশ্বৰৰ উপাসনা কৰে, ভক্তি কৰে, তেন্তে আপুনি এই মানৱ শৰীৰত জীয়াই আছে, মানৱ জীৱন যাপন কৰি আছে, আপুনি এই মানৱ শৰীৰৰ সৎব্যৱহাৰ কৰি আছে। আৰু পৰমাত্মাই ইমানলৈকে কৈছে যে এই মুখৰ, এই জিভাৰ কেৱল এটাই আৱশ্যকতা আছে, ভগৱানৰ গুণগান কৰা। ইয়াৰ উপৰি যদি আমি ইয়াৰ দ্বাৰা ভগৱানৰ সাধনা নকৰোঁ, গুণগান নকৰোঁ, ইয়াক কোৱা হয় যে মুখত চাম ভাল নহয়, ইয়াতকৈ ভাল ইয়াক কাটি পেলাই দিয়া। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই এনেদৰে নকয় যে ইয়াক কাটি পেলাওক, ইয়াৰ সৎব্যৱহাৰ কৰক। যদি আমি পৰমাত্মাৰ গুণগান নকৰোঁ তেনেহ'লে আমি কিয় জিভাৰ ব্যৱহাৰ কৰোঁ? কিমান মিছা মাতো পেটৰ কাৰণে। কাৰোবাক এনেকুৱা কথা কৈ দিওঁ যেনেকৈ কোৱা হয়, পৰমাত্মাই কয়, हित पराई आत्मा और जीव बांध तलवार। এজন শক্তিশালী ব্যক্তি বা উচ্চ কৰ্তৃপক্ষই যিকোনো প্ৰকাৰে তেওঁ শক্তিশালী হয়, গতিকে যিকোনো প্ৰকাৰে তলৰজন ব্যক্তি অৰ্থাৎ দুৰ্বল ব্যক্তিজনক এনেকুৱা কথা কয় যে তেওঁৰ আত্মাই কান্দি থাকে। আৰু কোৱা হয় যে জিভাখনে তৰৱালৰ কাম কৰিলে। আৰু এজনে নিজৰ পেটৰ কাৰণে, মানে নিজৰ ৰোজগাৰৰ বাবে এই জিভাৰে কিমান কিমান মিছা কথা কয়, আৰু আমি সেই সকলো পাপ উপাৰ্জন কৰোঁ। সেয়েহে পৰমাত্মাই কয়, राम रटत कोड़ी भलो, राम रटत कोड़ी भलो चू चू पड़े जो चामे, ये सुंदर शरीर किस काम का जा मुख नाही नाम। राम रटत दारिद्र भलो टूटी घर की छान, वो सुंदर महल किस काम के जहाँ भक्ति नहीं भगवान। राम रटत कन्या भली साकट भलो न पूत,
जैसे छेरी के गल में गलथना, जिसमें दूध ना मूत। পৰমপিতা পৰমাত্মাই আমাক এই বিষয়ে বুজাবলৈ চেষ্টা কৰে যে কাল ভগৱানে গোটেই বিপৰীত ৰীতি জুৰি ৰাখিছে। আমি এই কালৰ জালত ইমানকৈ বান্ধ খাই গ'লো যে আমাৰ এখন সমাজ গঠন হ'ল। সেই সমাজৰ অনুসৰি সকলো সুবিধা যেতিয়া আমি নাপাওঁ, তেতিয়া আকৌ যথেষ্ট অসুবিধা হয়। যেনেকৈ আমাৰ সমাজত পুত্ৰৰ প্ৰাপ্তি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি পুত্ৰ নাথাকে, জীৱনটোৱেই ব্যৰ্থ, লাগিলে পুত্ৰী যিমানেই নাথাকক কিয়। গতিকে এয়া কাল ভগৱানৰ এখন প্ৰভাৱশালী জাল, যি আমাৰ ওপৰত পেলাই ৰাখিছে। যিজনৰ পুত্ৰ নাই, তেওঁ নিজকে সমাজত নিজেই নিজক এজন দুৰ্বল বুলি ভাবে, বৃথা বুলি ভাবে। আৰু যিজনৰ একেবাৰেই সন্তান নাই, তেওঁতো নিজৰ জীৱনকেই ব্যৰ্থ বুলি ভাবে, বিনা জ্ঞানেৰে। আমি জ্ঞানৰ অবিহনে দুখী ইয়াত। যেতিয়া আমাৰ জ্ঞান হ'ব, তেতিয়া এই কথাবোৰে আমাক দুখী নকৰিব। তাৰ পিছত তাৰ বাহিৰেও আমি ধৈৰ্য ধৰিলোঁ যে কন্যা হ'ব, কন্যা, পুত্ৰ নহ'ল। আগলৈ আকৌ সেই ভনীসকলৰ, কন্যাসকলৰ কিমান কষ্ট হ'ব। যেনেদৰে তেওঁলোকৰ সন্তানৰ বিয়া হ'ব, ভাই নাথাকিলে শোভা নাপায়। সেইদিনা ভনীসকলে বহুত কান্দিব, হয়তো খুৰা বৰদেউতাসকলে যিমানেই যি নকৰক কিয়। আকৌ আমি আৰু এটা বনাই ৰাখিছোঁ, ৰক্ষাবন্ধন। সেই ৰক্ষাবন্ধনৰ দিনা সেই ভনীসকলে আকৌ কান্দিব, যিসকলৰ ভায়েক নাই। কওক, সি ৰক্ষা কৰিব পাৰিব জানো নিজৰ ভনীক? সেই ভায়েকে যিয়ে সুৰক্ষা দিবলৈ, ৰাখি বান্ধিবলৈ যায়, যে ভাই তুমি মোৰ ৰক্ষা কৰিবা। এজন ভনীয়েকে কৈ আছিলে যে ৰক্ষাবন্ধনৰ দিনা, এয়া নাম লোৱাৰ আগৰ কথা, নাম লোৱাৰ পাছত আমি এইবোৰ নকৰোঁ, কিয়নো আমি বুজি পাই যাওঁ। এতিয়া তেওঁ অনুভৱ কৰিলে যে মই মোৰ ভাতৃৰ ঘৰলৈ গৈছিলোঁ, মাৰ ঘৰত, ৰক্ষাবন্ধনৰ দিনা। অপেক্ষা কৰি আছিলে যে ভায়েক আহিব আৰু ৰাখি বান্ধিব। এতিয়া ৰাখি বান্ধিম, সেইদিনা ভায়েক নাহিল, ভায়েকৰ মৰা শটোহে আহিল, এক্সিডেণ্ট হ'ল, দুৰ্ঘটনা হৈ গ'ল। এতিয়া গোটেই পৰিয়ালে বহি কান্দি আছে। এতিয়া যিজন ভায়েকে নিজৰেই ৰক্ষা কৰিব নোৱাৰিলে, সেইজনে ভনীয়েকৰ ৰক্ষা কিদৰে কৰিব? যিজন ৰক্ষা কৰোঁতা, তেওঁৰ ফালে কোনোৱে ধ্যানেই দিয়া নাই। তেন্তে পৰমাত্মাই এয়া মনত পেলাই যে তুমি तुम समर्थ का शरणागहो रंगोरी हो, और फिर कबू ना हो अकाज राम रंगोरी हो। পুণ্যাত্মাসকল, যদি আপুনি পৰমাত্মাক পাবলৈ বিচাৰে আৰু কালৰ ফান্দৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপোনালোক পৰমাত্মাই দিয়া বিধানত চলিব লাগিব। लोक लाज ना कीजिए, निर्भय हो रहिए, ये मन संतों दीजिए तो गोविंद पाइए। बहु सागर जूनी जन्म हरिदास मिटावे, बहुर बहुर नहीं आवही फिर मुक्ता पद पावे। ऐसे हरिजन संत हैं, संगत नियत की जय, इस झूठे जग की लाज में ना ही चत दीजिए। যিকোনো সন্তৰ ইতিহাস চাই লওক, এওঁলোক সকলোৱে প্ৰথমতে এইটোৱে কৈছে যে कि लोक लाज मर्यादा जगत की तृण जो तोड़ बगावे, जब कोई राम भगत गत पावे। মীৰাবায়ে কৈছিলে, सत्संग में जाना मेरा ना छूटेरी, सत्संग में जाना मेरा ना छूटेरी। हारी चाहे जड़ के मरो संसारे, सत्संग में जाना मेरा ना छूटेरी। অৰ্থাৎ আমি আমাৰ উদ্দেশ্যত ইমান দৃঢ় হ'ম, তেতিয়া আমি পৰমেশ্বৰৰ ওচৰলৈ আহিম। গৰীবদাস চাহেবজীয়ে কয় যে
যে এই পূৰ্বপুৰুষৰ যিসমূহ ৰীতি আছে এইবোৰ তৎক্ষণাত ত্যাগ কৰিব লাগিব। আমাৰ বাবে এয়াই হৈছে আটাইতকৈ ডাঙৰ বাধা। গতিকে এইবোৰক আমি ত্যাগ কৰিলেহে আমাৰ পৰমাত্মা প্ৰাপ্তি হ'ব। পুণ্যাত্মাসকল, পৰমেশ্বৰক পোৱা অতি সহজ। কালে আমাক ইমান বিভ্ৰান্ত কৰিছে যে কোনোবাৰ সন্তান নাই, তেওঁক এনেধৰণে কোৱা হৈছিল যে এওঁৰ ৰাতিপুৱা দৰ্শনো হ'ব নালাগে। এনেদৰে কৈছিলে যে যিসকলৰ সন্তান নাই যে এয়া চোৱা ৰাতিপুৱাই ৰাতিপুৱাই কাৰ মুখ দেখিলোঁ, সন্তানহীন। আৰু তেওঁ অনুভৱ কৰিছিল যে এওঁলোকে এই বিষয়ে চিন্তা কৰি আছে। কৰে এনেকুৱাই, এতিয়াও এনেকুৱাই হয়। পুণ্যাত্মাসকল, ইয়াত কালৰ সকলো বিপৰীত ৰীতি আছে। এতিয়া যেতিয়া আমি তত্ত্বজ্ঞানেৰে পৰিচিত হ'ম তেতিয়া পৰমাত্মাৰ বিধান অনুসৰি আমি চলিব লাগিব। লোক লাজৰ চিন্তা কৰিব নালাগে। কবীৰ চাহেবে কয়, मात पिता सुख स्त्री आलस बंधु कान और संत मिलन को जब चले ये अटकाव आण इनका अटकाया अटके नहीं और संत मिलन को जा कह कबीर सो संत आवागमन नसा। মাক দেউতাকৰ যেতিয়া সৰু সৰু ল'ৰা ছোৱালী থাকে সেই মাতা পিতাই যাৰ জ্ঞান নাই তেওঁলোকে বাধা দিয়ে। আৰু যিসকলৰ সন্তান ডাঙৰ হৈছে আৰু মাতা পিতাসকলে বিচাৰে যে সৎসংগৰ ফালে আগবাঢ়ক তেতিয়া সন্তানে বাধা দিয়ে। কোনোবাৰ পত্নীয়ে বাধা দিয়ে, কোনোবাৰ স্বামীয়ে বাধা দিয়ে, কহি বন্ধু কান মানে লোকলাজ। তেতিয়া পৰমাত্মাই কয়, इनका अटकाया अटके नहीं इनका रोका रोके नहीं और संत मिलन को जा कह कबीर सो संत है फिर आवागमन नसा। গতিকে পুণ্যাত্মাসকল, সৎসংগলৈ আহিলে জ্ঞান হয়। যেনেকৈ যিজনৰ সন্তান নাই পৰমাত্মাৰ বিধান অনুসৰি তেওঁ সকলোতকৈ উত্তম পুৰুষ যদিহে তেওঁ ভক্তি পায়। নাম যদি নাপায় তেনেহ'লে কোনো অসুবিধা নাই, কোনো কথা নাই, সন্তান হওক বা নহওক। এনেকুৱা কথা নহয় যে যিসকলৰ সন্তান আছে তেওঁলোক নিষ্কৰ্মা, কোনো কাম নাই, নহয়। যেনেকুৱা দৃষ্টিকোণ সমাজৰ আছিল ইয়াৰ বিপৰীত হৈছে পৰমাত্মাৰ বিধান। আমি ইয়াত ইজনে সিজনৰ সৈতে সংস্কাৰবশত জড়িত। আৰু যেতিয়াই যাৰ সংস্কাৰ সম্পূৰ্ণ হ'ব তৎক্ষণাৎ ইয়াৰ পৰা গুচি যাব। যিমানেই তেওঁৰ প্ৰয়োজনীয় কাম থাকি নাযাওক কিয়, আপোনালোকে এইটো ভালদৰেই জানে। এতিয়া এনেকৈ কাৰোবাৰ ডেকা পুত্ৰ মৰি যায়, এজন ব্যক্তিয়ে নিজৰ পুত্ৰক ভালদৰে পঢ়ালে, শিক্ষা গ্ৰহণ কৰালে আৰু ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী কৰালে আৰু তেওঁ এটা পদো পালে, চাকৰি এটাও পালে। বিবাহৰ দিন ঠিক হ'ল, বিয়াৰ 3 দিন আগতে এক্সিডেণ্টত মৃত্যু হৈ গ'ল। এতিয়া একমাত্ৰ পুত্ৰ আছিলে, এতিয়া কি ক'ব? এতিয়া বেচেৰাই কান্দি আছে। গতিকে পুণ্যাত্মাসকল, এয়া ভাবিব লাগিব যে যাৰ যিমানখিনি সময় যাৰ লগত কটাবলগীয়া আছে সিমানখিনি সময়হে থাকিব পাৰিব, ইয়াতকৈ বেছি নহয়। ইয়াতকৈ বেছি মানে এয়া আগলৈ কোৱা হ'ব যে পৰমেশ্বৰ কবীৰজীৰ শৰণলৈ অহাৰ পিছত আৰু গোটেই পৰিয়ালটোৱে মালিকৰ চৰণৰ আশ্ৰয় ল'লে। ইয়াত ক'ব লগা কি আছে? যিয়ে ল'ব সি সকাহ অৱশ্যেই পাব। গতিকে এতিয়া এনেধৰণৰ দুৰ্ঘটনাও নহ'ব যদি নিয়ম ঠিক ৰাখা। जब लग हंसा हमरी आना और काल लगैनी तेरा बाणा। যেতিয়ালৈকে পৰমাত্মাই কয় যে হে জীৱ আত্মা, যেতিয়ালৈকে তুমি আমাৰ মৰ্যাদাত আছা তেতিয়ালৈকে কালৰ পাল নপৰে, কালৰ তীৰ নালাগিব। পৰমাত্মাৰ মৰ্যাদাৰ এয়া নিয়ম হয়। के 100 वर्ष तक सतगुरु पूजा एक दिन आन उपासी वो अपराधी आत्मा फिर पड़े काल की फांसी। পৰমাত্মাই কৈছে যে 100 বছৰ ধৰি সাধনা কৰি আছা, যেনেধৰণে মই কৈছোঁ, আৰু একদিন আন উপাসী, এদিন বেলেগ উপাসনা কৰি দিয়া, পূজা কৰি দিয়া, তেনেহ'লে সেয়া হৈছে অপৰাধী আত্মা, পুনৰ কালৰ জালত পৰিব।
গতিকে এই নিয়ম কেতিয়াও খণ্ডন হ'ব নালাগে। আমি আমাৰ নামক দৃঢ়তাৰে নিয়ম পালন কৰি আগবাঢ়িব লাগে। তেতিয়া চাব মালিকৰ খেল। গতিকে যি নিসন্তান তেওঁলোকৰ আগলৈ কোনো লেনদেন নাই। তেওঁলোকৰ নিজৰ মাজত কোনো সংস্কাৰ বাকী নাই। সন্তৰ মতে তেওঁ এজন অতি ভাল আত্মা যদি তেওঁলোকে এই পথটো পায়। অন্যথা পৰমাত্মাই কয় যিসকলে সৎ সাধনা কৰা নাই তেওঁলোকৰ সন্তান থাকক বা নাথাকক দুয়োটাই একেই। যিসকলৰ সন্তান আছে তেওঁলোকো বেয়া নহয়, কিয়নো মানৱ জীৱনত পৰমাত্মাৰ ভক্তি লাভ কৰিছে। গতিকে পৰিয়ালৰ লগত সন্তানো আহক শৰণলৈ। তাৰপিছত তেওঁলোকৰ যি সংস্কাৰ আছে সেয়া সহজভাৱেৰে পাতল হৈ নাইকিয়া হৈ যাব আৰু সিহঁতক কেতিয়াও আঘাত হ'বলৈ নিদিয়ে ভগৱানে। আয়ুস বঢ়াই দিব পৰমাত্মাই, এয়া তেওঁৰ সমৰ্থ শক্তি। আৰু যিকোনো পৰমাত্মা যাক আমি ভগৱান মানিছিলোঁ তেওঁলোকে আয়ুস এক্সটেণ্ড কৰিব নোৱাৰে। যেনেকৈ আমি ভগৱান বিষ্ণুক সমৰ্থৱান মানিছিলোঁ, তেওঁৰে অৱতাৰ শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণ আছিলে। যেনেকৈ ভক্তসকলে বহুবাৰ প্ৰশ্ন কৰে যে যেনেকৈ শ্ৰীকৃষ্ণজীয়ে মূৰধ্বজ ৰজাৰ পুত্ৰ তাম্ৰধ্বজক চূৰ্ণ বিচূৰ্ণ কৰি জীয়াই তুলিছিল। গতিকে তেওঁক সমৰ্থৱান মানি ল'লোঁ আমি এই এটা উদাহৰণেৰেই। পৰমাত্মা কবীৰজীয়ে কৈছিল, ধৰমদাসে এইটো প্ৰশ্ন কৰিছিলে। তেতিয়া পৰমেশ্বৰজীয়ে কৈছিল কবীৰদেৱজীয়ে ধৰমদাসজীক যে শ্ৰীকৃষ্ণদেৱে তেওঁৰ নিজৰ ভাগিনক কিয় জীৱিত কৰা নাছিল, অভিমন্যুক, যেতিয়া তেওঁ মহাভাৰতৰ প্ৰথম দিনাৰ যুদ্ধত মৃত্যু হৈছিল। তেওঁৰ নিজৰ ভাগিন সুভদ্ৰাৰ পুত্ৰ আছিল। শ্ৰীকৃষ্ণই জীৱিত কৰিব নোৱাৰিলে, যাক জীয়াই তোলাৰ প্ৰয়োজন আছিল। আৰু তাত যুদ্ধ কৰিলে, মূৰধ্বজৰ পুত্ৰক কাটি আকৌ জীৱিত কৰি আনিলে। ধৰমদাস একেবাৰে স্তম্ভিত হৈ পৰিলে যে ভগৱান এয়াতো সত্য কথা ক'লে। তেওঁলোকৰতো কুল নাশ হৈ আছিল আৰু তাত ভগৱানে তেওঁলোকক জীৱিত কৰিব নোৱাৰিলে। তেতিয়া প্ৰশ্ন কৰিলে যে কি কাৰণত প্ৰভু? তেতিয়া পৰমেশ্বৰজীয়ে ক'লে যে তাম্ৰধ্বজৰ আয়ুস বাকী আছিল আৰু ইমানখিনি সফলতা তেওঁৰ আছে যে তাক নিজেই কাটি নিজেই জীয়াই তুলিব পাৰিছে। কিন্তু অভিমন্যুৰ আয়ুস বাকী নাছিল। শ্ৰীকৃষ্ণই একোৱে কৰিব পৰা নাছিল আৰু না কৰিব পাৰিলেহেঁতেন। তেতিয়া ধৰমদাসে ক'লে যে ভগৱান সঁচাকৈয়ে তেওঁক তাত পুনৰ জীৱিত কৰাটো অতি প্ৰয়োজনীয় আছিল। এজন সাহসী যোদ্ধা আছিলে আৰু লগত এখন ডাঙৰ যুদ্ধ হৈ আছিল। পাণ্ডৱৰ কুল নাশ হৈ আছিলে। এই ধৰণে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে तुम कौन राम का जपते जापम ताते कटे ना ये तीनों तापम। এতিয়া প্ৰশ্ন হৈছে যে যেতিয়া আমি এই পৰমেশ্বৰৰ শৰণলৈ আহিম তেতিয়া ই আমাৰ আয়ুসো বৃদ্ধি কৰাব। এয়া সমৰ্থ শক্তি হয়, এওঁ পৰমেশ্বৰ, এওঁ পূৰ্ণ পৰমাত্মা। আৰু বেদেও সাক্ষী দিয়ে যে ভগৱানে আয়ুস বৃদ্ধি কৰাব পাৰে। কিন্তু এই পৰমাত্মাজন কোন হয়? তেওঁ হৈছে পূৰ্ণ ব্ৰহ্ম, কবীৰ দেৱ হয়। ইয়াত আপোনাক অলপ দেখুৱাওঁ আহক যে সমৰ্থ শক্তি, চাওক, এনেই শুনি মুখে মুখে চলি অহা কথাটো আমি বহুত শুনিছোঁ, দন্ত কথাও বহুত শুনিছোঁ। যেতিয়ালৈকে আপুনি প্ৰত্যক্ষভাৱে নেদেখে প্ৰমাণসমূহ আপোনালোকৰ বিশ্বাস নহ'ব পাৰে, কিয়নো আমি এই বেদৰ আঁৰত যিসকল বক্তা আছিলে তেওঁলোকে বেদৰ, পুৰাণৰ, গীতাৰ ৰেফাৰেঞ্চ দি সৎসংগ কৰিছিলে আৰু আমি ভাবিছিলোঁ যে তেওঁলোক সংস্কৃতৰ বিদ্বান হয়, তেওঁলোকে সংস্কৃত লগত কৈ আছে, এওঁলোকে হয়তো সৎগ্ৰন্থসমূহ ভালদৰে জানে। আৰু এই বুলি কৈছিল যে যিবোৰ প্ৰাৰব্ধ হয় সেয়াটো ভুগিবই লাগিব। যাৰ আয়ুস য'ত শেষ হ'বলগীয়া আছে তাতেই হ'ব, ইয়াৰ কোনো বিকল্প নাই। আৰু পৰমাত্মাৰ মহিমা এই গুণতেই লিখা আছে।
যে পৰমাত্মাই আমাৰ আয়ু বঢ়াব পাৰে, আমাৰ জীৱনলৈ আহিবলগীয়া সংকটৰ নাশ কৰিব পাৰে। তেওঁলোকে কেনেকৈ কৰিব পাৰিব? যিসকলৰ সাধনা সত্য হয় আৰু শাস্ত্ৰ অনুকূল হয়। তেতিয়াহে তেওঁলোকে ভালকৈ সকাহ পায়। পৰমাত্মাই আমাৰ আয়ুসো বঢ়াব পাৰে। আপোনালোকক বেদত দেখুৱাই আছোঁ, কিয়নো শিক্ষাৰ পৰা লাভ এইটোৱে হৈছে যে আমি সৎগ্ৰন্থসমূহ নিজেই পঢ়িব পাৰোঁ। আৰু যেতিয়ালৈকে আমি নিজেই বুজি নলওঁ, তেতিয়ালৈকে আমাক যিয়েই যেনেকুৱাই ক'ব আমি তাকেই মানি ল'ম। যাৰ ফলত আমি আজিলৈকে ইয়াত ভ্ৰমিত হৈ আছোঁ আৰু নকল সন্তৰ পিছত ওলমি আছোঁ। এয়া চাওক, এয়া হৈছে ঋগ্বেদ। আপোনালোকক দেখুৱাইছোঁ এয়া ক'ৰ পৰা প্ৰকাশিত। সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। ইয়াৰ ফোন আৰু ফেক্স নম্বৰ এয়া। ইয়াৰ মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ঋগ্বেদৰ মণ্ডল নম্বৰ 10 সূক্ত 161 আৰু মন্ত্ৰ নং 2। যদি ৰোগী ধ্বংস জীৱন শক্তিৰ হয়, অৰ্থাৎ যাৰ জীৱন ধ্বংস হ'বলৈ ওলাইছে, হৈ গৈছে অথবা সীমাৰ বাহিৰলৈ ওলাই গৈছে, যদি মৃত্যুৰ নিকটত গৈ পাইছে, তেতিয়াও সেই ৰোগীক, এয়া চাওক, দয়ানন্দৰ ভক্তই মই বৈদ্য লিখি দিলে। কাৰণ দয়ানন্দই এইটো বিশ্বাস কৰিছিলে যে ভগৱানে একো কৰিব নোৱাৰে, না ৰোগীক আৰোগ্য কৰিব পাৰে, না আয়ুস বঢ়াব পাৰে। সেয়েহে ইয়াত লিখিছে যে মই বৈদ্য, ৰোগৰ পৰা পৰিত্ৰাণ দিওঁ, হাতৰ মুঠিৰ পৰা কাঢ়ি আনো আৰু 100 শৰৎ ঋতুলৈ অৰ্থাৎ 100 বৰ্ষলৈ জীয়াই থাকিবলৈ ইয়াক বলযুক্ত কৰোঁ। এতিয়া ইয়াত যি ইচ্ছাকৃতভাৱে তেওঁ যি কথা লিখিলে, এই মূল পাঠত ইয়াত বৈদ্যৰ উল্লেখ নাই, কিয়নো বেদ কোনো মেডিচিনৰ কিতাপ নহয়। ইয়াত ভগৱানৰ বিৱৰণ আছে, মহিমা আছে। ইয়াত আকৌ এবাৰ এনেদৰেই লিখি দিলে, পৰমাত্মাই কয়, चोर चुरावे तुमड़ी, वो गड्ढे पानी में, वो गड्ढे हुआ ऊपर आवे ना, सच्चाई छनी ना है। কিন্তু ক'ৰবাত নহয় ক'ৰবাত পৰমাত্মাই ইহঁতৰ চকু বন্ধ কৰি দিছিল। য'ত তেওঁলোকে সত্য লিখিছিলে, নিবিচৰাকে লিখিছিলে, ভগৱানে লিখুৱাইছিলে, তেন্তে কি লিখিছিলে চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 80 আৰু মন্ত্ৰ নম্বৰ ইয়াৰো 2। হে পৰমাত্মন, আপুনি উপাসকৰ আয়ু বঢ়াওতা হয়। ইয়াত আকৌ পাহৰি গ'ল বৈদ্য লিখিব। চাওক, परमात्मा के चोर चुरावे तुमड़ी, गड्ढे पानी में, वो गड्ढे हुआ ऊपर आवे ना, सच्चाई छनी ना। আৰু দেখুৱাই আছোঁ। ইয়াৰে অনুবাদত চাব, এয়া আকৌ দেখুৱাই আছোঁ, আৰু এটা দেখুৱাই আছোঁ এওঁলোকৰেই। পৰমাত্মাই চাওক, যদি এই দাসে আপোনালোকক অনুবাদ কৰে বা কয়, তেন্তে এইটো কেনেকৈ হ'ব? আপোনালোকৰ বিশ্বাস হৈ যাব পাৰে, কিন্তু এনেকৈ হ'বলৈ নিদিয়ে। এনেকুৱাকৈ কৈ আপোনাক ভ্ৰমিত কৰি দিব যে ৰামপালে সংস্কৃত নাজানে, এওঁ বেদৰ কি অনুবাদ কৰিব। আৰু এনেকৈ আমাৰ কবীৰ চাহেবৰ বিষয়ে এওঁলোকে বাধা দি কৈছিল যে কবীৰ অশিক্ষিত হয়, অক্ষৰৰ জ্ঞান নাই, এইবোৰ হৈছে সংস্কৃতৰ বিষয়। এই সৎগ্ৰন্থবোৰ বুজি পোৱাৰ এই শিপিনীৰ সমৰ্থ আছে জানো? এওঁ মিছা কথা কয়, আৰু পৰমাত্মাই সকলোবোৰ সঁচায়ে কৈছিল। 600 বছৰ আগতে এইবোৰ কথা কৈছিলে, যি দাসে সৎগ্ৰন্থসমূহৰ লগত আপোনালোকক মুখামুখি কৰাইছে। আৰু তেওঁৰ পৰাই আজি পৰমাত্মাই অনুবাদ কৰি ৰাখিছে। তেওঁৰেই অনুবাদত পৰমাত্মাই দয়া কৰিছিল। নতুনকৈ কোনে ক'ব যে মই কাল হয় আৰু ভগৱান কোনোবা আন হয়? গীতাত সকলো কোৱা আছে। মালিকে কোৱালে, সি গমেই নাপালে কেনেকৈ কি কৈ গ'ল, আৰু সত্য কোৱাই দিলে দাতাই, ব্ৰহ্মটো, কালটো, যে সেই পৰমাত্মাটো কোনোবা বেলেগ হয়।
আৰু মইতো কাল হয়, সকলোকে খাবলৈ আহিছোঁ। তেতিয়া সি গৰ্বৰে ক'লে যে মোকতো ইয়াত বাধা দিয়া কোনো নাই, গতিকে মই কৈ দিওঁ। আৰু সঁচাকৈ কৈ দিলে। এতিয়া আমাৰ কামত আহিব। এতিয়া চাওক, এইখন ঋগ্বেদ হয়, ইয়াৰ দ্বিতীয় ভাগ। ই দীঘল, ডাঙৰ আকাৰত আছে। ডাঙৰ আকাৰত আছে। প্ৰকাশক হ'ল পণ্ডিতা ৰাকেশ ৰাণী। আৰু এইটো ক'ৰ পৰা ছপা হৈছে? প্ৰধান কাৰ্যালয়, বেদ মন্দিৰ, মহাত্মা বেদ ভিক্ষু সেৱা আশ্ৰম, লেখ ৰামনগৰ, ইব্ৰাহিমপুৰ, মুখমেলপুৰ, দিল্লী। দূৰভাষ এয়া দয়ানন্দ সংস্থান। আৰু এয়া হৈছে ইয়াৰ অনুবাদক মহাত্মা বেদ ভিক্ষু, ভাৰতেন্দ্ৰ নাথ। আৰু দয়ানন্দ সংস্থান, কৰলবাগ, নতুন দিল্লী। ইয়াত ইয়াৰ অনুবাদ কৰা হৈছে। এয়া চাব, এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 10, সূক্ত 161। এয়া 161 আৰু এয়া ইয়াৰ দ্বিতীয় মন্ত্ৰ। আৰু ইয়াত খুব ভালদৰে অনুবাদ কৰা হৈছে সত্যতা। যদি কোনো ৰোগী এজনৰ জীৱন শক্তি সমাপ্ত হৈছে, তেওঁৰ আয়ু আৰু নাই, যদি তেওঁ সীমা অতিক্ৰম কৰিছে, যদি তেওঁৰ মৃত্যুৰ নিকটলৈ গৈছে, তেতিয়াও তেওঁক মই বেছি কষ্ট প্ৰদান কৰা ৰোগৰ পৰা মই মুক্ত কৰাওঁ। আনকি তেওঁক শতবৰ্ষ অৰ্থাৎ 100 বছৰৰ জীৱন হেতু বল সম্পন্ন কৰোঁ। ভাৱাৰ্থটো ঠিকেই লিখিছে ইয়াত। যদি ৰোগীৰ জীৱন শক্তি সমাপ্ত হয়, অৰ্থাৎ বয়স শেষ হৈ গৈছে, আয়ু শেষ হৈছে, আৰু তেওঁৰ ৰোগ সীমা অতিক্ৰম কৰিছে, তেতিয়াও পৰমাত্মাই তেওঁক এই কষ্টপদ ৰোগৰ পৰা মুক্ত কৰি শতবৰ্ষ অৰ্থাৎ 100 বছৰৰ জীৱন দিব পাৰে। ইয়াত একেবাৰেই সঁচা লিখিছে, কিয়নো ইয়াত পৰমাত্মাৰ মহিমাৰ বিৱৰণ আছে, কোনো বেদৰ বা ঔষধৰ কিতাপ নহয়। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 80হে। ইয়াত 82 লিখি থৈছে, ভুল লিখি ৰাখিছে। কাৰণ ইয়াৰ পৰা আৰম্ভ হৈছে, 80ৰ পৰা, আৰু আগত 82 আৰম্ভ হৈছে। এয়া 79 সমাপ্ত হৈছে, এয়া 80 আৰম্ভ হৈছে। আৰু ইয়াৰ দুটা মন্ত্ৰ ইয়াত আছে। ইয়াত আগলৈ 82 আৰম্ভ হৈ যায়, সেয়ে লিখিছে ইয়াত 81। ইয়াত 81 পূৰ্ণ হৈ গ'ল। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 80। এয়া 81। ইয়াত 81 নম্বৰটো আছে, 80 নম্বৰটো ইয়াত সমাপ্ত হৈছে। ইয়াত চাওক, ইয়াত ইয়াৰ দ্বিতীয় মন্ত্ৰৰ, ইয়াৰ মণ্ডল নম্বৰ 9, সূক্ত 80 বুজি লওক। হে পৰমাত্মান, আপুনি উপাসকৰ আয়ু বঢ়াওতা হয়, যি একেবাৰে সঠিক লিখা আছে ইয়াত। এতিয়া পুণ্যাত্মাসকল, আমি সেই পৰমাত্মাৰ শৰণ গ্ৰহণ কৰিব লাগে, যিজনৰ বেদে গুণ গায়। পৰমেশ্বৰে স্বয়ং কয়, वेद मेरा भेद है, मैं ना वेदन के माही, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। এই 4খন বেদৰ ভিতৰত কবিৰ পৰমেশ্বৰে কয় যে ইয়াত মোৰেই গুণগান আছে। নিজৰ দ্বাৰা ৰচনা কৰা এই সৃষ্টিত পৰমাত্মাই স্বয়ং আহি কয় যে, তেওঁ কি কয়? যে আপুনি ইয়াত কেনেকৈ আহি বন্দী হ'ল এই কালৰ জালত। যেতিয়ালৈকে আমি এই কথা গভীৰভাৱে বুজি নলওঁ যে আমি কেনেদৰে কালৰ জালত বন্দী হৈছোঁ, এটা ক্ষণৰো বিশ্বাস নাই। নাজানো কেতিয়া ক'ত বজ্ৰ পৰি যায় এই লেতেৰা লোকত। আমি এজন প্ৰজাহে, ইয়াৰ ৰজাসকলৰ দুৰ্গতি, আকস্মিক মৃত্যু দেখি আমি এই বিশ্বাস কৰা উচিত যে এই লোক ঠিক নহয়। কিন্তু আমাৰ ওপৰত ইমান প্ৰেছাৰ আছে এই কাল ভগৱানৰ, আমি ভাবিবলৈ চেষ্টা কৰিলেও আমাৰ হাতত ইমান সময় নাথাকে। আৰু যেতিয়া মৃত্যু হৈ যায়, তেতিয়া দিনৰ দিনটো কুকুৰ হৈ য'তে ত'তে ঘূৰি ফুৰি থাকে।
কেতিয়াবা ইফালে গৈছে, কেতিয়াবা সিফালে ঠেকা খাইছে, গোটেই দিনটো শান্তি নাই। এজন ভকতে নিজৰ বন্ধুক কৈছিলে যে ব'লা ব'লা আজি আমি সৎসংগলৈ যাওঁ। প্ৰথমতে দুইজন বন্ধু আছিল আৰু এই জ্ঞান বুজি পোৱাৰ পিছত তেওঁ তেওঁৰ বন্ধুক কৈছিলে যে ব'লা সৎসংগলৈ যাওঁ। সি কৈছিলে যে সময় নাই, টাইম নাই মোৰ হাতত। আৰু বন্ধুৰ কৰ্তব্য হয় যে বন্ধুক বুজনি দিয়া। সি বহুত বুজাবলৈ চেষ্টা কৰিছিল যে সি পাছত ভুগিব। ৰৈ ৰৈ সি যায় আৰু তাক বুজাবলৈ চেষ্টা কৰে। শেষত নিষ্কৰ্ষ এইটোৱে ওলায় যে সি কৈ দিয়ে যে মোৰ সময় নাই। বহুবাৰ কোৱাৰ পিছতো সি একেই উত্তৰ দিলে। এদিন তাৰ মৃত্যু হৈ গ'ল। অনুপদেশী বন্ধুজনক এতিয়া তাক উঠাই লৈ গৈ আছে তাৰ অন্তিম সংস্কাৰ কৰিবৰ বাবে। এতিয়া সেই উপদেশী বন্ধুজনো তাৰ লগতেই গৈ আছিলে আৰু কৈ আছিলে राम नाम सत्य है, सत्य बोलो गत है। और वो कह रहा था आज भाई ने फुर्सत है। তেওঁতো পুৰা কথাটো ক'বই পাৰিছিল যে আজি মোৰ ভাইৰ সময় আছে। আন এজনে ক'ব ধৰিলে ভাই তুমি এনেকৈ নক'বা। এওঁলোকৰতো আঘাত লাগিল আৰু এওঁলোকৰ ডেকা ব্যক্তি এজন ঢুকাল আৰু তুমি ধেমালি কৰি আছা। তেওঁ ক'লে যে নাই মই ধেমালি কৰা নাই, মই কান্দি আছোঁ। আগতে মই আৰু সি বন্ধু আছিলোঁ। মই তাক মাজনিশাত আহি কৈছিলোঁ যে ব'ল তালৈ যাম সৎসংগ চাবলৈ। তেতিয়া সি মোৰ লগত ওলাই গৈছিল। মইতো তাক কৈ আছিলোঁ যে 20 বছৰ ধৰি তই মোৰ লগত আহ। তেতিয়া সি মোকে আকৌ ওলটাই কৈছিলে তোৰ মাথা বেয়া হৈছে নেকি, মেণ্টেল হৈছ নেকি? সৰু সৰু ল'ৰা ছোৱালী কি এনেই ডাঙৰ হ'ব? এতিয়া সোধা তাৰ সন্তানক কোনে পালিব? আৰে তই আজব হয়। পৰমাত্মাই কয়, নিজৰ মহিমা নিজেই কয় আৰু আমাক বুজায়। उस समर्थ की रीढ़ छुपाई। পৰমাত্মাই কয় যে মাৰ গৰ্ভত এই পৰমাত্মাই তোমাৰ প্ৰতিপালন কৰিলে। আৰু সেই সময়ত না তোমাৰ কোনো ভাই আছিল না ভনী আছিল। মাকেও জনা নাছিলে যে তেওঁৰ সন্তানটো পেটত কেনেকৈ পালি আছে। আৰু এতিয়া সেই একেটা শিশুৱে পেটৰ পৰা ওলায়ে দৈনিক আধা লিটাৰকৈ গাখীৰ খাবলৈ আৰম্ভ কৰে। আৰু তালৈ কোনে পঠাই আছিল? ইয়াৰ বাবে হয়তো পৰমাত্মাৰ কিবা এটা ছিষ্টেম আছে, যোগাৰ আছে। আৰু বাহিৰতো তেওঁৱেই ইয়াৰ সংৰক্ষক। নিজৰ সন্তানক পৰমাত্মাৰ হাতত এৰি দিয়াই হৈছে আমাৰ পৰম কৰ্তব্য। যেতিয়া এই কথা জানি লোৱা হয় আৰু যিসকল সন্তান যুৱক হয় তেওঁলোকৰ মাতা পিতা বৃদ্ধ হৈছে, পুৰণি সংগত ৰঙি আছে, তেওঁলোকক বুজাবলৈ চেষ্টা কৰা। জোৰ জবৰদস্তি নহয়, লাহে লাহে জ্ঞান দিবা, মৰমেৰে বুজোৱা। আৰু নিজৰ পৰিয়ালক, আত্মীয় সজ্জনক যিমানলৈকে আপুনি যাব পাৰে, বুজাব পাৰে, আপোনাৰ পৰম কৰ্তব্য হয়। পৰমাত্মাৰ প্ৰতি ভক্তিৰ উপৰিও যদি পৃথিৱীৰ কোনো প্ৰাণীয়ে, জীৱনদায়ক প্ৰাণীয়ে আন ভক্তি কৰি আছে, তেওঁ ভক্তি কৰা নাই, তেওঁ ভুলহে কৰি আছে। পৰমেশ্বৰৰ বাণীত লিখা আছে যে अगम निगम को देख ले और बुद्धि विवेक विचार उदय अस्त का राज मिले तो बिन नाम बेगार। বেগাৰ কাক কোৱা হয়? আগৰ দিনত, আজিৰ পৰা প্ৰায় 40 বছৰ আগতে, এই পুলিচসকলে তেওঁলোকৰ থানাত কোনো ধৰণৰ ভেহিকেল নাছিলে। তেওঁলোকে কিন্তু তেতিয়া এনেকৈয়ে ধৰিব পাৰিছিলে। কোনো টেম্পো চালকে, কোনো জীপৱালা পাই গ'লে তাতেই গোটেই দিন ৰেল বনাই ৰাখে। এনেকুৱা এজন টেম্পো চালকক ধৰিছিল আৰু তাক ৰাতিপুৱা 6 বজাত লৈ গৈছিল আৰু তাক ৰাতি 12টা বজাত এৰি দিছিলে। আৰু তাক গোটেই দিনটো তাক লগত লৈ ফুৰিছিল। কাৰোবাক ৰেড লগাবলৈ আছিল, কাৰোবাক ধৰিবলৈ আছিল, এই সকলোবিলাক ঠাইলৈকে লৈ গৈছিল। আৰু তেলো সি নিজেই ভৰাইছিল নিজৰ টকাৰে।
আৰু নিজৰেই টকা খৰচ কৰি থাকিলে গোটেই দিনটো। আৰু টেম্পুখন অলপ সময়ো এঠাইত ৰৈ থাকিব পৰা নাছিল। সেই টেম্পুখন ইফালে বল সিফালে বল, তালৈকে বল। পাছদিনা টেম্পু চালক নিজৰ ষ্টেণ্ডলৈ আহিল, য'ৰ পৰা যাত্ৰী উঠায়। আৰু তেওঁ সুধিলে যে কালি যে নাহিলা, কিবা হৈছিল নেকি? তেতিয়া তেওঁ ক'লে যে মই এনেই ফচি গ'লোঁ এটা কামত, বেকাৰত ফচি গ'লোঁ কালি। ৰাতিপুৱা লৈ গৈছিল 6 বজাতে পুলিচে, আৰু ৰাতি এৰিলে 12টা বজাত। আৰু 2জন CRPF লগত লগাই দিলে। সেই 2জনক যদি ধৰিলোঁ হয় তেনেহ'লে মোৰ উপাৰ্জন 20,000 হ'ল হয়। সি বেকাৰ আছিলে, গোটেই দিনটো তাৰ গাড়ীৰ চকাই ৰোৱা নাছিলে। মানে কষ্ট সি বহুত কৰিলে, আৰু খৰচখিনিতো কৰিলেই। ইয়াকে বেকাৰ বুলি কোৱা হয়। আজি কোনোবা ৰজা হ'ল, কোনোবা মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, হয়তো গোটেই পৃথিৱীখনৰে শাসকেই কিয় নহওক, যদি তেওঁ ভক্তি নকৰে তেওঁ বেকাৰ হয়। নিজৰ পুণ্যৰ নাশ কৰি আছে, 1 মিনিটৰো আহৰি নাই। পৰমাত্মাই কয় যে 3 लोग का राज जीव को जय कोई दे, लाख बधाई के करे जय नहीं नाम तेने। कबीर ये जग निर्धना, कबीर सब जग निर्धना, धनवंता ना कोई, धनवंता सो जानियो जिस पे राम नाम धन होए। পৰমাত্মাই কয় যে এই সমগ্ৰ সংসাৰ নিৰ্ধন, ই ধনৱান নহয়। আৰু যি আধাৰত আপুনি ইয়াক ধনৱান মানি আছে, এয়া তেওঁৰ নহয়। পৰমাত্মাই কয় काया तेरी है नहीं, या कोठी कितने हो, या माया कहाँ से हो, चरण कमल में ध्यान राख इन दोनों ने खो। এই কায়াও নাশবান, এই কোঠাটোও তোমাৰ নহয়, এই কাৰখনো তোমাৰ নহয়, ফেক্টৰীও নহয়। এয়া মনত প্ৰথমে গাঁঠি লোৱা আৰু নিশ্চিত ধাৰণা কৰি লোৱা। ইয়াৰ পাছত থাকা সেই কোঠাত, শৰীৰতো থাকা যেতিয়ালৈকে তোমাৰ লিখি থৈছে, মালিকে লিখি থৈছে আয়ুস, আৰু দয়া কৰি বঢ়াইও দিব পাৰে। যদি ভক্তি কৰিব বিচাৰা তেতিয়াহে, তেতিয়া সকলো থকাৰ স্বত্তেও ভগৱানৰ নিশ্চয় ভক্তি কৰিব লাগিব। ইমানেই কথা। গোটেই সকলোখিনি কোৱাৰ পিছতো ভগৱানৰ এই এটাই কথা, मानुष जन्म पाके नहीं रटे हरि नाम, और जैसे कुआ जल बिना फिर बनवाया क्या काम। এতিয়া যদি মনুষ্য জন্ম পাই আমি ভক্তি নকৰোঁ, তেন্তে যেনেকৈ এটা কুঁৱা বনাই থোৱা হৈছে আৰু তাতে বহুত ধুনীয়া কনষ্ট্ৰাকশ্যনো কৰি থৈছে, কিন্তু তাত পানী নাই, জল নাই, গতিকে এইটো ইউজলেছ, লাগিলে সেইটো যিমানেই ধুনীয়া নহওক কিয়। এনেকৈয়ে ইয়াৰ নামটো কুঁৱা অৱশ্যই হ'ব পাৰে, কিন্তু ইয়াৰ কোনো কুঁৱাৰ গুণ নাই। এনেদৰেই মনুষ্য জীৱনৰ তুলনা কৰে পৰমাত্মাই, যে যিয়ে ভক্তি নকৰে তেওঁ পানীবিহীন কুঁৱা, অৰ্থাৎ নাম মনুষ্যৰ কিন্তু গুণ মনুষ্যৰ নহয়। গতিকে ইয়াৰ পৰা আপুনি বুজি পাইছে যে মনুষ্য জীৱন কিয় প্ৰাপ্ত হৈছে, ইয়াৰ আৱশ্যকতা কিয়। গতিকে এটা মনুষ্য জীৱনৰ সলনি এটা পশু পক্ষীৰ জীৱনো হ'ব পাৰিলেহেঁতেন। না পোহৰৰ প্ৰয়োজন আছিল, না বিদ্যুতৰ, না জাহাজ বনোৱাৰ প্ৰয়োজন আছিল। মনুষ্য জীৱনৰ আৱশ্যকতা কেৱল পৰমাত্মা পোৱাৰ বাবেই, আৰু এয়া এনেই পোৱা নাযায়। मानुष जीवन दुर्लभ है, मिले न बारंबार। এয়া অতি বিৰল, গতিকে ইয়াৰ সুযোগ লওক। এতিয়া মনুষ্য জীৱন প্ৰাপ্ত কৰি আমি পৰমাত্মাৰ জ্ঞানক জানিব পাৰোঁ, পৰমাত্মাক চিনিব পাৰোঁ। তেন্তে পুণ্যাত্মাসকল, প্ৰথমতে আমি এইটো জনা অনিবাৰ্য হৈ গ'ল যে আমি ইয়াত কেনেকৈ আবদ্ধ হ'লোঁ, ইয়াত কি উচিত আছে নিজৰ জীৱনৰ। আজি গোটেই সুবিধা আপোনাৰ লগত আছে, আৰু ৰামৰ নিমন্ত্ৰণ আহি গ'ল। পাছত কি কৰিব, কি কামত আহিল আমাৰ এই গোটেই জীৱন যিটো আমি উৎসৰ্গা কৰি দিলোঁ। পৰমাত্মাই কয় भक्ति बिना क्या होते है, भरम रहा संसार, रति कंचन पाया नहीं, रावण चलती बार। सर्व सोने की लंका थी वह रावण से रणधीरम,
एक पलक में राज बिराजी जम के पड़े जंजीरम। সৰ্বসোণৰ লংকা আছিলে। আমিতো এটা কথা ধুনীয়াকৈ বনাই ল'ম, ধুনীয়াকৈ সা সুবিধাও কৰি ল'ম, কিন্তু সেইখনতো সোণৰ লংকা আছিল, সোণৰ গ'ল্ডৰ। কিন্তু যোৱাৰ সময়ত কয় যে এক ৰতি অৰ্থাৎ 1 গ্ৰামো লগত লৈ যাব নোৱাৰিলে। তেন্তে আমি ইয়াত কিয় দল বনাই আছো? ইয়াত এটা ডাঙৰ ষড়যন্ত্ৰ আছে ইয়াৰ ভগৱানৰ। ভগৱান মানে স্বামী, মাত্ৰ এয়া ভগৱান নহয়, ইয়াৰ মালিকৰ। এতিয়া যি পৰমাত্মাৰ ডেফিনেশ্যন, পৰমাত্মাৰ সংজ্ঞা, উপমা, ইয়াত এই সকলোৰে বাবে প্ৰযোজ্য হয়। তেওঁলোকে নিজকে সকলোৰে স্বামী, মালিক, ভগৱান ক'বলৈ আৰম্ভ কৰে, কোনো অধিকাৰীৰ দৰে। ইয়াকো চাহেব বুলিয়ে কোৱা হয়, আৰু যিজন মন্ত্ৰী তেওঁকো চাহেব বুলিয়ে কোৱা হয়। মুখ্যমন্ত্ৰী চাহাব, প্ৰধানমন্ত্ৰী চাহাব। ইয়াত কোৱাৰ অৰ্থ এইটোৱেই যে এওঁলোক ভগৱান নহয়, ইয়াৰ স্তৰ বেলেগ এই ভগৱানৰ কালৰ। এওঁলোককো ভগৱানেই কোৱা হয়, কিন্তু এওঁলোক ভগৱান নহয়। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17ত নিৰ্ণায়ক জ্ঞান দিছে। 16 নম্বৰ শ্লোকত কৈছে যে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এই সংসাৰত এই দুই পুৰুষ, এই দুই প্ৰভু প্ৰসিদ্ধ হয়। এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকতো হৈছে নাশৱান। জীৱ আত্মা কাৰোৰে মৃত্যু নহয়, তথাপিও এওঁলোক নাশৱান। সেইকাৰণে 15 নম্বৰ অধ্যায়ৰ গীতাৰ 17 নম্বৰ শ্লোকত কোৱা হৈছে যে উত্তম পুৰুষটো অন্যতা পৰমাত্মা ইতি উদ্ধৰ্তে। উত্তম পুৰুষ, পুৰুষোত্তম, শ্ৰেষ্ঠ প্ৰভু, শ্ৰেষ্ঠ পৰমাত্মাটো বেলেগ এজন হয়, এওঁলোক দুজনৰ পৰা পৃথক, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা। এই তৃতীয়জন কোন হয়? গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1ত অৰ্জুনে প্ৰশ্ন কৰিছে যে আপুনিতো 7ম অধ্যায়ৰ 29 নম্বৰ মন্ত্ৰত গীতাত কৈছে যে তৎ ব্ৰহ্মক জানি, গোটেই আধ্যাত্মক জানি আৰু সকলো কৰ্মৰ পৰা পৰিচিত হৈ প্ৰাণী কেৱল জৰা আৰু মৰণৰ পৰা পৰিত্ৰাণ পোৱাৰহে চেষ্টা কৰে। সেই তৎব্ৰহ্মক জনাৰ পিছত এজন ব্যক্তিয়ে এই সংসাৰৰ কোনো বস্তুক দাবী নকৰে। নিজৰ জৰা অৰ্থাৎ বৃদ্ধাৱস্থা। বৃদ্ধাৱস্থা এক প্ৰকাৰৰ প্ৰলয় হয় জীৱৰ, আৰু মৃত্যু ইয়াতকৈও বেয়া। কিন্তু আমি গোটেই জীৱন জুৰি বহি আছো, নিজৰ সকলো আছে, 1 মিনিটত মৃত্যু হ'ব। ইয়াতকৈ বেয়া আৰু কি হ'ব পাৰে আমাৰ লগত? তেন্তে কোৱা হয় যিয়ে এই কথা বুজি পাইছে তৎব্ৰহ্ম কোন, সেই তৎব্ৰহ্ম কোন? অৰ্জুনে সুধি আছিলে সেই তৎব্ৰহ্ম কোন, এই পৰমাত্মা কোন? 8ম অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই উত্তৰ দিছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতা জ্ঞানদাতাতকৈ বেলেগ তেওঁ। এই বিষয়ে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17ত কৈছে যে উত্তম পুৰুষটো বেলেগ হয়, এইজন পৰম অক্ষৰ ব্ৰহ্ম। এই দুজনৰ পৰা পৃথক হয় ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ। আৰু এয়াই পৰমাত্মাৰ এটা উদাহৰণ, যাক ভগৱান বুলি কোৱা হয়। आप सुन रहे थे जगत गुरु तत्वदर्शी संत रामपाल जी महाराज जी के मंगल प्रवचन। अधिक जानकारी के लिए विजिट कीजिए हमारी वेबसाइट www.jagatgururampalji.org। संत रामपाल जी महाराज जी के शुभ आशीर्वाद से पूरे विश्व भर में 500 से भी ज्यादा नाम दीक्षा केंद्र हैं, जिन पर संत रामपाल जी महाराज जी द्वारा ऑनलाइन निशुल्क नाम दीक्षा दी जा रही है। अपने नजदीकी नाम दीक्षा केंद्र का पता करने के लिए संपर्क करें 8222880541।